জ্ঞাত আমাৰ প্ৰাণৰ শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া যোৱা 19 তাৰিখে আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল। আজি তেখেতৰ হৈ আমি দুলীয়াজান সন্মিলিত শিল্পী সমাজৰ তৰফৰ পৰা যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ, আপোনালোকৰ উপস্থিতি দিহা পৰামৰ্শ তথা সহায় সহযোগিতা পাই আমি নথৈ আনন্দিত। আমি সন্মিলিত শিল্পী সমাজ সদায় আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। আমি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আজি আমি পৰিচালনা কৰিবৰ বাবে আমাৰ সন্মানীয় শ্ৰীযুতা ডক্টৰ ছবি গগৈ বাইদেউক আমি আজি নিমন্ত্ৰণ জনাইছোঁ। আমি তেখেতক আদৰি আনিবৰ বাবে উদযাপন সমিতিৰ আমাৰ অনল শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। আমাৰ সকলো ৰাইজকে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ওচৰলৈ উঠি আহিবৰ বাবে অনুৰোধ জনালোঁ। আমাৰ ডক্টৰ ছবি গগৈ বাইদেউ, তেখেতক আজি আমাৰ এই অনুষ্ঠানটি সুচাৰুৰূপে দুলীয়াজান সন্মিলিত শিল্পী সমাজৰ প্ৰত্যেকজন বিষয়ববীয়ালৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰি মাইক্ৰফোন হাতত লৈছোঁ। আজিৰ এই অনুষ্ঠানটো পৰিচালনাৰ বাবে তেখেতসকলৰ যি দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰিলে, তাৰ কাৰণে মই প্ৰথমতে তেওঁলোকৰ ওচৰত ৰেডি হৈ ৰ'লোঁ। আপোনালোক সকলোলৈকে মোৰ সেৱা জ্ঞাপন কৰিছোঁ আৰু এই সন্ধিয়াটিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমি সকলোৱে জানো যে অসমৰ বাবে 2025 চনটো কি এটা ভয়াৱহ সময়লৈ আহিছিল আমাৰ মাজলৈ। আমাৰ পৰা ভালেকেইজন ধ্ৰুৱ তৰাৰ দৰে প্ৰতিভাৱান ব্যক্তিক আমাৰ মাজৰ পৰা লৈ গ'ল। জীৱন এনেকুৱা যে এদিন জন্ম হ'লে মৃত্যু হ'বই লাগিব, তাৰ মাজৰ সীমাৰেখাডালেই হ'ল জীৱন। সেইটোক আমি নিয়তিৰ বিধান বুলি স্বীকাৰ কৰি লওঁ আৰু এই স্বীকৃতিৰ বাবে আমি মৃত্যুকো নেওচি জীৱন জীয়াৰ বাবে অনবৰতে অগ্ৰসৰ হৈ থাকোঁ। তেনেধৰণৰ এক আত্মিক শক্তি আমি সকলোৱে পাইছোঁ। জুবিন গাৰ্গ এজন কেৱল তেজ মঙহৰ ব্যক্তি নহয়, তেওঁ এটা জীৱন্ত তথা জাগ্ৰত সত্তা, আৰু এই সত্তাটো এতিয়া আমাৰ প্ৰতিজন অসমীয়াৰ প্ৰাণে প্ৰাণে জীৱিত আৰু স্পন্দিত হৈ আছে। গতিকে তেখেতৰ শৰীৰী ৰূপৰ যি প্ৰস্থান, সেই প্ৰস্থানত আমি দুখ কৰিছোঁ, কিন্তু শ্ব' মাষ্ট গ' অন। আমি আগবাঢ়ি যাবই লাগিব, কাৰণ তেখেতেই কৈছিল এদিন যে মই যিদিনালৈকে কাম কৰি থাকিম সেইদিনালৈকে মই জীৱিত, যিদিনাই মই কাম কৰিব নোৱাৰিম সেইদিনাখনেই মোৰ মৃত্যু হ'ব। এই কথাষাৰ তেওঁ খুব দৃঢ়তাৰে কৈছিল আৰু তেখেত যিহেতু আমাৰ প্ৰাণত স্পন্দিত, গতিকে আমিও তেখেতৰ অনুপস্থিতিত স্থবিৰ হ'ব নোৱাৰোঁ। সেইকাৰণেই আমি জুবিন গাৰ্গৰ যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সেই অনুষ্ঠানটো কেৱল শোক প্ৰকাশ কৰিবৰ কাৰণে অনুষ্ঠিত কৰা নাই। দুলীয়াজান সন্মিলিত শিল্পী সমাজৰ এটা লক্ষ্য যে জুবিন গাৰ্গৰ সত্তাক নিজৰ মাজত ধাৰণ কৰি আমি কেনেকৈ তেখেতক জীৱন্ত কৰি ৰাখিব পাৰোঁ। সেইকাৰণেই গোটেই অনুষ্ঠানটোৰ নামেই দিয়া হৈছে মই ভাগৰা নাই। এয়া এক প্ৰত্যয়, জুবিন গাৰ্গৰ প্ৰত্যয় আমিও আঁকোৱালি লৈছোঁ আৰু আমিও ভাগৰি নপৰোঁ। তেনে এক প্ৰত্যয় সমাজৰ মাজলৈ কঢ়িয়াই আনিবৰ কাৰণেই এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে। আৰু আজি অতি আনুষ্ঠানিকতাৰে কেইখনমান ছবি আপোনালোকে দেখিছে। এই 2025 বৰ্ষটোত আমাৰ মাজৰ পৰা নিয়তীয়া কাহিনীয়া কেইজনমান ধ্ৰুৱতৰা সদৃশ প্ৰতিভাৱান ব্যক্তিৰ ছবি আপোনালোকে দেখিছে। এখেতসকলৰ যি প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবিত আমি আনুষ্ঠানিকতাৰে বন্তি, দীপ, ধূপ প্ৰদান কৰি তেখেতসকলৰ যিটো
অশৰীৰী আত্মা যিটো আমাৰ মাজত আছে, আমি নাই বুলি নকওঁ, যিটো আমাৰ মাজত আছে, সেই আত্মাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে এনে এটা ব্যৱস্থাৰ আয়োজন কৰা হৈছে। আৰু এই গোটেই ব্যৱস্থাটোত আপোনালোক সকলো আহি আজি সমবেত হৈছে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই বন্তি প্ৰজ্বলন অনুষ্ঠানটি শুভ হাতেৰে আগবঢ়াই নিবৰ বাবে আমি এজন বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ। দুলীয়াজানৰ সাহিত্য সংস্কৃতি তথা শিক্ষা জগতৰ লগত জড়িত এজন অক্লান্ত কৰ্মী চিৰ তৰুণ ব্যক্তি শ্ৰীযুত বদন ভূঞাদেৱ আছে আমাৰ মাজত। তেখেতক আগবঢ়াই আনিবৰ বাবে মই আয়োজক সমিতিক আহ্বান জনাইছোঁ। দৰে অনুষ্ঠান ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ তেখেত সভাপতি আছিল এসময়ত, আৰু তেখেত সাহিত্য সংস্কৃতিৰ সৈতেও জড়িত। তেখেত হৈছে শ্ৰীযুত সন্মানীয় বদন ভূঞাদেৱ। আমি তেখেতক শ্ৰদ্ধা সহকাৰে বন্তি প্ৰজ্বলন কৰি আজিৰ এই আনুষ্ঠানিকতা সম্পন্ন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ঠাইডোখৰ আত্মাৰ মিলনৰ ক্ষেত্ৰ হৈ পৰিছে, গতিকে কোনোবাই যদি অত্যন্ত ভক্তিৰে নিজৰ কোনোবা আত্মীয় বা কোনোবা তেখেতসকলে ভবা ব্যক্তিক শ্ৰদ্ধা সহকাৰে এই মুহূৰ্তটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব খোজে, তেনেহ'লে তেওঁলোক আগবাঢ়ি আহি ইয়াতে তেওঁলোকৰ নাম লিখি শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব। সকলো ৰাইজৰ বাবে এই ব্যৱস্থা ৰখা হৈছে, গতিকে আপোনাসকলে নিশ্চয় এই সুযোগ গ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ। এয়া এটা পবিত্ৰ ক্ষণ। এই পবিত্ৰ ক্ষণত পবিত্ৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাটো এটা নিষ্পাপ কৰ্ম, গতিকে এই শুভ কৰ্ম সম্পন্ন কৰি নিশ্চয় আপোনালোক সুখী হ'ব বুলি আশা ৰাখিছোঁ। সংগীত গুৰু শ্ৰীযুত প্ৰশান্ত নাথ ডাঙৰীয়া আৰু তেখেতৰ সহধৰ্মিনী আহিছে, দুয়োকে মই আগবঢ়াই আনিবলৈ আহ্বান জনাইছোঁ আয়োজক সমিতিক। প্ৰশান্ত নাথ ডাঙৰীয়াৰ লগতে তেখেতৰ সহধৰ্মিনীক আগবঢ়াই আনিবৰ কাৰণে মই আয়োজক সমিতিক আহ্বান জনাইছোঁ। দুলীয়াজানৰ সংগীত ক্ষেত্ৰখনৰ নাম ল'লেই আমাৰ স্বৰ্গীয় লাৱণ্য প্ৰভা নাথৰ নাম নিশ্চয় আনিবই লাগিব মুখলৈ। লাৱণ্য প্ৰভা নাথ কেৱল দুলীয়াজানৰে নহয়, অসমৰে প্ৰথমগৰাকী মহিলা যিয়ে গ্ৰামোফোন ৰেকৰ্ডত গীত বাণীবদ্ধ কৰিছিল, এটা ইতিহাস তেওঁ। গতিকে তেখেতৰে সুযোগ্য সন্তান শ্ৰীযুত প্ৰশান্ত নাথ ডাঙৰীয়া আৰু তেখেতৰ পত্নী, দুয়ো পুত্ৰ বোৱাৰী আহিছে আজি শ্ৰীযুতা লাৱণ্য প্ৰভা নাথৰ। গতিকে তেওঁলোকক মই সসন্মানেৰে এই বন্তি প্ৰজ্বলন অনুষ্ঠানত তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ ল'বলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে মুনীন্দ্ৰ দোলাকাষৰীয়া ডাঙৰীয়া। সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত দুলীয়াজানত তেখেত এগৰাকী অক্লান্ত কৰ্মী, তেখেতকো আগবঢ়াই আনিবৰ কাৰণে মই আয়োজক সমিতি আমি পবিত্ৰ অন্তৰেৰে যেতিয়া কাৰোবাক বিচাৰোঁ, কাৰোবাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰোঁ, সেই আত্মাবিলাকে নিশ্চয় আমাক আশীৰ্বাদ কৰে। Halo.